ভাৰত পাকিস্তানৰ সংঘাত তীব্ৰতৰ হোৱাৰ সময়তে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পৰিষদ নতুনকৈ গঠন কৰা হৈছে। ৰৰ প্ৰাক্তন মুৰব্বী আলোক যোশীক NSABৰ অধ্যক্ষ নিযুক্তি দিয়া হৈছে। নতুনকৈ গঠন কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শদাতা পৰিষদত আছে 7জন সদস্য। নতুনকৈ গঠন কৰা NSABৰ সদস্য হৈছে প্ৰাক্তন পশ্চিম এয়াৰ কমাণ্ডাৰ এয়াৰ মাৰ্শ্বেল PM সিনহা, সামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া মন্তি খান্না, 2 প্ৰাক্তন IPS বিষয়া ৰাজীৱ ৰঞ্জন বাৰ্মা আৰু মনমোহন সিং আৰু অৱসৰপ্ৰাপ্ত IFS বিষয়া B ভেংকটেশ বাৰ্মা। পোন্ধৰৰ পৰা দুমাহলৈ ভাৰতৰ বাবে পৰীক্ষাৰ সময়। ভাৰত পাকিস্তানৰ সংঘাতক লৈ এই মন্তব্য মুখ্যমন্ত্ৰীৰ। ভাৰত মাতৃক বিজয় তিলক পিন্ধাব লাগিবই বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। পেহেলগামত হত্যালীলা চলোৱা সন্ত্ৰাসবাদীক পৃথিৱীৰ য'তেই লুকাই নাথাকক কিয় ভাৰতীয় সেনাই তাতেই গৈ বিচাৰ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যদি ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হয় তেন্তে আমি প্ৰতিগৰাকী অসমীয়াই প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় সেনাৰ সৈতে থিয় হৈ থাকিম বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আপোনালোকে সকলোৱে গম পায় যে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আমাৰ কাশ্মীৰৰ পেহেলগামত নিৰ্দোষী লোকক নিশংসভাৱে হত্যা কৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, আমাক সকলোকে জানিবলৈ দিছে যে পৃথিৱীৰ যিকোনোতে এই হত্যাকাৰীসকল লুকাই নাথাকক কিয় তাতেই ভাৰতৰ সেনাবাহিনীয়ে গৈ পেলাই তেওঁলোকৰ বিচাৰ কৰিব লাগে নে নাই? আৰু আমি নাজানো, কিন্তু যদি ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হয়, মোদী ডাঙৰীয়াই যদি ভাৰতৰ কাৰণে যুঁজ দিয়ে, আমি সকলো মোদী ডাঙৰীয়াৰ লগত থাকিম নে নাই? থাকিম নে নাই? আমি সকলো অসমীয়া, সকলো অসমবাসী আমি মোদী ডাঙৰীয়াক বিশ্বাস দিছো যে প্ৰতিগৰাকী অসমীয়া, প্ৰতিগৰাকী অসমবাসী নৰেন্দ্ৰ মোদীৰ লগত থিয় হৈ থাকিব, ভাৰতৰ সেনাবাহিনীৰ লগত থিয় হৈ থাকিব। শ্ৰদ্ধাৰ ৰাইজ, অহা এমাহ 15 দিন 2 মাহ ভাৰতৰ কাৰণে পৰীক্ষা হ'ব আৰু আমি ভাৰত মাতৃক বিজয়ৰ তিলক পিন্ধাব লাগিব। পঞ্চায়তত বিজেপি, বিধানসভাত বিজেপি, কিন্তু যেতিয়া আমি যুদ্ধ হ'ব তাত আমি ভাৰতীয়, তাত আমি অসমবাসী, অসমীয়া সকলো আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত থিয় হৈ থাকিব লাগিব আৰু আমি মোদী ডাঙৰীয়াক আৰু ভাৰতৰ সেনাবাহিনীক যাতে বিজয়ী হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগিব আৰু নিজেও যি ধৰণে পাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সহযোগিতাৰ কাৰণে আমি সাজু হৈ থাকিব লাগিব। আমি থাকিম নে নাই সকলো মোদী ডাঙৰীয়াৰ লগত? পিছফালে থাকিম নহয় সকলো? এনকাউণ্টাৰত মৃত্যু হৈছে দুৰ্ধৰ্ষ ডকাইতৰ। GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে ৰনেশ দৈমাৰীৰ। নিশা গুৱাহাটীত এনকাউণ্টাৰত আহত হৈছিল ডকাইতটো। এনকাউণ্টাৰৰ পিছতে GMCHত ভৰ্তি কৰোৱা হৈছিল ডকাইতটোক। লুকুৱাই থোৱা পিষ্টল দেখুৱাবলৈ আৰক্ষীৰ সৈতে গৈছিল ৰনেশ। অভিযানৰ সময়তে পিষ্টল কাঢ়ি আৰক্ষীক গুলিয়াবলৈ লৈছিল। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে ৰনেশৰ 2খন ভৰিত গুলিয়াইছিল। পূৰ্বেও ৰনেশ দৈমাৰী ওৰফে ৰাজুক এনকাউণ্টাৰ কৰিছিল। বিগত বৰ্ষৰ 3 ডিচেম্বৰত গ্ৰেপ্তাৰ হৈছিল ৰনেশ দৈমাৰী। যোৰাবাটৰ 13 মাইলত আৰক্ষীয়ে কৰিছিল এনকাউণ্টাৰ। ৰাজ্যৰ বিভিন্ন থানাত ৰনেশৰ বিৰুদ্ধে আছে 100ৰো অধিক গোচৰ। গাড়ী চুৰিৰ লগতে বহু অপৰাধত জড়িত দুৰ্ধৰ্ষ ৰনেশ। শেহতীয়াকৈ সুন্দৰপুৰত চেইন কাঢ়ি নিয়া ঘটনাত জড়িত আছিল ৰনেশ। মঙলবাৰে জালুকবাৰীত মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিছিল চেইন। 10 এপ্ৰিলত জেলৰ পৰা ওলাইছিল ৰনেশ দৈমাৰী। 17 এপ্ৰিলৰ পৰা দিছপুৰৰ 5টা স্থানত চুৰি ডকাইতিৰে সন্ত্ৰাস সৃষ্টি কৰিছিল ৰনেশে। সমান্তৰালকৈ দুৰ্ধৰ্ষ ডকাইত বগাৰ লগতো আছিল সম্পৰ্ক।
বগাৰ লগত ঘৰুৱা সম্পৰ্ক আছিল ৰণেশ দৈমাৰীৰ সম্প্ৰতি GMCHত চিকিৎসাধীন হৈ আছে গুলিবিদ্ধ ৰণেশ দৈমাৰী এলায়েছ ৰাজু দুৰ্ধৰ্ষ চেইন স্নেচাৰ আৰু ডকাইত তেখেত এপ্ৰিলৰ 10 তাৰিখে জেলৰ পৰা ওলাই প্ৰথম আমাৰ দিছপুৰ থানাৰ এলেকাত বৰবাৰীত 17 এপ্ৰিল তাৰিখে এটা চেইন স্নেচিং কৰে তাৰপিছত চিটিত 5টা চেইন স্নেচিং কৰে ইনক্লুডিং যোৱাকালি জালুকবাৰীৰ যিটো আপোনাৰ পিষ্টল দেখুৱাই মহিলাজনীৰ পৰা চেইন স্নেচিং কৰিছিল আৰু পিষ্টলটো পৰি গৈছিলে সেই ঘটনাটোৰ লগত তেখেত জড়িত হৈ আছিল আৰু সেই কালি ঘটনাটো ঘটাৰ পাছত আমি সচকিত হৈ গ'লো কাৰণ আৰু যাতে পৰৱৰ্তী তেনেকুৱা ঘটনা নঘটে আৰু সেই কাৰণে আমাৰ দিছপুৰ আৰক্ষীৰ এটা দলে কালি দিনটো তেখেতক বিচাৰে আৰু তাক বিচাৰি আপোনাৰ নলবাৰীৰ পৰা ৰমেশ দৈমাৰী আৰু মহিদুল হক এলায়েছ আণ্ডাৰ সিও এটা ডকাইত হয় দুইটাকে একেলগে কৰায়ত্ব কৰি দিছপুৰ থানালৈ লৈ আহে আৰু দিছপুৰ থানাৰ পৰা অনাৰ পাছত আমাৰ কেছৰ তদন্তত তেখেতে কয় যে এটা পিষ্টল তেখেতে আপোনাৰ সচলৰ ওচৰত লুকুৱাই থৈছে সেইটো তেখেতে উলিয়াই দিব তাৰপিছত সেইটো উলিয়াব পৰা যাওঁতে যেতিয়া চাৰ্চ কৰি আছিলে চাৰ্চ কৰি থকাৰ পাছতে হঠাতে পিষ্টলটো তেখেতে উলিয়াই পুলিচলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰু পুলিচেও আত্মৰক্ষাৰ কাৰণে গুলীচালনা কৰাত তেখেতে ভৰিত জখম পায় আৰু তেখেতক GMCHত ভৰ্তি কৰা হৈছে বৰ্তমান তেখেতৰ ট্ৰিটমেণ্ট চলি আছে সোণাপুৰৰ কচুতলিত পুনৰ সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসন বাঁহ আৰু তিৰপালেৰে নিৰ্মাণ কৰিছে প্ৰায় 500টা ঘৰ চলিত বৰ্ষৰ 4 এপ্ৰিলত কচুতলিত সন্দেহযুক্ত লোকৰ ঘৰত চতুৰ্থবাৰৰ বাবে প্ৰশাসনে চলাইছিল উচ্ছেদ কিন্তু তাৰ পাছতো পুনৰ কচুতলি মছজিদৰ বিপৰীত দিশে থকা নদীৰ খালী ভূমিসমূহ দখল কৰি সাজিছে ঘৰ সকলো দেখিও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে জিলা প্ৰশাসন তথা আৰক্ষীয়ে বছৰ আগষ্ট মাহত কচুতলি অঞ্চল প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল মাজতে কেইবাটা পৰ্যায়ত উচ্ছেদ অভিযান চলাৰ পিছত যোৱা 4 এপ্ৰিল তাৰিখে শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযান চলিল আৰু এই শেষৰটো পৰ্যায়ৰ উচ্ছেদ অভিযানৰ আজি 25 দিন সম্পূৰ্ণ নহওঁতে মছজিদৰ সন্মুখত পুনৰ শাৰীকৈ একাংশ ঘৰ সজা পৰিলক্ষিত হৈছে কাঠ বাঁহ তিৰপালৰ সহায়ত এইসমূহ ঘৰ সাজি তাত শ মানুহে এতিয়া বসতি কৰা পৰিলক্ষিত হৈছে মছজিদৰ সন্মুখৰ ভাগত কাঠফুলাৰ নিচিনাকৈ ঘৰ সজা পৰিলক্ষিত হৈছে আৰু বৰ্তমান নিৰ্বাচনৰ সময়ত ষ্টেটাছ কো যি সময়ত মেইনটেইন কৰিবলৈ দিয়া হৈছে সেই সময়তে এই নিৰ্বাচনী আচৰণবিধিৰ সুযোগ গ্ৰহণ কৰি একাংশ সন্দেহযুক্ত লোকে শাৰীকৈ ঘৰ সাজি এই ঘৰসমূহৰ সন্মুখত গৰু ছাগলী মহ বান্ধি পুনৰ তেওঁলোকে এই চৰকাৰী ভূমিসমূহ বেদখল কৰা পৰিলক্ষিত হৈছে গতিকে প্ৰশাসনে এই সময়ত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেই ভূমিকা গ্ৰহণ নকৰাৰ বাবে হয়তো একাংশ সন্দেহযুক্ত লোকে এই কচুতলি অঞ্চলত এতিয়া নতুনকৈ বেদখল কৰাত উঠি পৰি লাগিছে গতিকে আমি প্ৰশাসনক এই ঘৰসমূহ অনতিপলমে উচ্ছেদ কৰাৰ বাবে আমি দাবী জনাইছো মহানগৰীৰ নাৰেংগীৰ অইল ইণ্ডিয়াৰ কাৰ্যালয়ৰ অগ্নিকাণ্ড নিৰ্মাণৰত এটা অট্টালিকাৰ সমীপত লাগিল জুই অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপন হয় জুই সৌভাগ্যক্ৰমে ৰক্ষা পৰে অঞ্চলবাসী বৰ্তমানেও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ মহানগৰীৰ নাৰেংগীস্থিত যি অইল ইণ্ডিয়াৰ পাইপলাইনৰ যি মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ত আজি দিনৰ প্ৰায় 11:30-12মান বজাত এক অগ্নিকাণ্ড সংঘটিত হৈছে আৰু যি চৌহদৰ ভিতৰত যি মুখ্য অইল ইণ্ডিয়া পাইপলাইনৰ যি মুখ্য কাৰ্যালয় মুখ্য কাৰ্যালয়ৰ যি চৌহদৰ ভিতৰত নতুনকৈ বিল্ডিং বনাই আছিল সেই বিল্ডিঙৰ ভিতৰতে অগ্নিকাণ্ড সংঘটিত হৈছিল আৰু তাৰপিছতে অগ্নিকাণ্ড লগাৰ লগে লগে খোৱা দোৱাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তাৰপিছতে যি পাইপলাইনৰ ভিতৰত যি তেওঁলোকৰ যি অগ্নি নিৰ্বাপন কৰা যি সামগ্ৰী সেই সামগ্ৰীয়ে তেওঁলোকে কিছু সময় অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে কিন্তু তেওঁলোকে সেই চেষ্টাত সফল হোৱা নাছিল তাৰপিছত অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ বাহনে সেই স্থানত উপস্থিত হৈছিল আৰু উপস্থিত হৈ যি অগ্নি সেই জুই নিৰ্বাপন কৰিবলৈ তেওঁলোকে সক্ষম হৈছিল আৰু এই মুহূৰ্তত সম্পূৰ্ণৰূপে যি জুই সেই জুই নিৰ্বাপন হোৱা বুলি আমি জানিব পাৰিছোঁ কিন্তু নিৰাপত্তাজনিত কাৰণত তেওঁলোকে আমাক ভিতৰলৈ প্ৰৱেশ কৰিব দিয়া নাই সেইকাৰণে আমি ভিতৰৰ যি দৃশ্য সেই দৃশ্য আমি নিযুক্ত নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাব পৰা নাই কিন্তু যিহেতুকে এটা সংৰক্ষিত এলেকা অইল ইণ্ডিয়াৰ যি চৌহদ বা পাইপলাইনৰ যি মুখ্য কাৰ্যালয় যি চৌহদ এক সংৰক্ষিত এলেকা সেই সংৰক্ষিত এলেকা হোৱাৰ বাবে আমি ভিতৰৰ সেই স্থানলৈ প্ৰৱেশ কৰিব পৰা নাই কিন্তু যি জুই সূত্ৰপাত হৈছিল সেই জুইৰ পিছত কিন্তু কোনো লোকৰ কোনো ক্ষয়ক্ষতি হোৱা নাই বা কোনো তেওঁলোকৰ সা সম্পত্তিৰ কোনো ক্ষয়ক্ষতি হোৱা নাই তেওঁলোকে যি তেওঁলোকৰ নিয়মিত পৰীক্ষা সেই পৰীক্ষা কৰি থকাৰ পিছতে এনেদৰে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ইতিমধ্যে আমি একাংশ লোকৰ পৰা আমি জানিব পাৰিছোঁ আৰু বৰ্তমান এই জুই নিৰ্বাপন হৈছে পুনৰ মহানগৰীত মৃতদেহ উদ্ধাৰ মালিগাঁৱৰ 1 নম্বৰ গেটৰ সমীপত উদ্ধাৰ হ'ল মৃতদেহটো মৃত লোকজনৰ বয়স প্ৰায় 60 বছৰ হ'ব ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰিছিল লোকজনে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে মৃতদেহটো উল্লেখযোগ্য যে জালুকবাৰী এলেকাত 4 দিনত 4টা মৃতদেহ উদ্ধাৰ হৈছে ইফালে ঘূৰি আছিল
তাৰপিছত ইয়াতে আহি ই ৰখিল আৰু ৰখাৰ পিছত মানুহবিলাকৰ পৰা পইচা খুজি আছিল। তেতিয়া আহি চাওঁ যে মোক কৈ আছে মানুহবিলাক যে মানুহবিলাক আহি পেলাই কৈ আছে যে এই পাগল এটা পাৰ্কিঙত মৰি গৈছে। তাৰপিছত মই চাব আহিলোঁ যে আৰে গধূলি পইচা খুজি আছিল, দোকানতো আহিছিল আমাৰ পইচা খুজি আছিল। আমি পানী বটল এটা কিনি দিলোঁ। তাৰপিছত এতিয়া চাওঁ যে নাই, মানুহটো নাই, মানুহজন ঢুকাইছে। শিলচৰৰ মেহেৰপুৰত 20 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে। এখন 4-চকীয়া বাহনৰ পৰা জব্দ 386 গ্ৰাম হেৰইন আৰু 60,000 ইয়াবা টেবলেট। ধৃত লোকজনৰ নাম ৰাজা মিয়া বৰভূঞা। গোপন খবৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে চলাইছিল অভিযান। মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। যোৱাকালি আমি এটা বিশেষ সূত্ৰৰ পম খেদি গভীৰ নিশা আমি এটা অভিযান চলাইছিলোঁ আৰু পুৱতি নিশা আমি এখন ছুইফ্ট ডিজায়াৰ গাড়ীখনৰ নাম্বাৰ হৈছে AS11 S7550। এই ছুইফ্ট ডিজায়াৰখন আমি ইয়াতে আমি গাড়ীখনক ইণ্টাৰচেপ্ট কৰোঁ আৰু যেতিয়া আমি গাড়ীখন ৰখাবলৈ চেষ্টা কৰোঁ তেতিয়া এজন পুলিচ কৰ্মীক আঘাত কৰি তেওঁ পলাই যাবলৈ গাড়ীখন চেষ্টা কৰে। গাড়ীখনক আমি অনুসৰণ কৰোঁ আৰু অনুসৰণ কৰি গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰাৰ পাছত তাত এজন ব্যক্তিক আমি পাওঁ আৰু সেই ব্যক্তিজনৰ নাম হৈছে ৰাজা মিয়া বৰভূঞা। 386 গ্ৰাম হিৰইন আৰু 38টা চাবোন বাকচত আছিলে আৰু 60,000 ইয়াভা টেবলেটছ আমি সেই গাড়ীখনৰ পৰা জব্দ কৰিবলৈ সক্ষম হওঁ। আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, গোটেই সামগ্ৰীখিনিৰ আজিৰ সময়ত তাৰ যিটো চোৰাং বজাৰ আছে, চোৰাং বজাৰৰ তাৰ মূল্য প্ৰায় 20 কোটিৰো অধিক হ'ব। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণিখাটাত ভয়ংকৰ ঘটনা। ধৰ্ষণৰ গোচৰ তৰা মহিলাক নৃশংস হত্যা। কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰে গোচৰীয়া মহিলাগৰাকীক। মৃত মহিলাগৰাকীৰ নাম হবিলা বসুমতাৰী। হত্যাকাৰী মুখা বসুমতাৰীক গ্ৰেপ্তাৰ কৰে ৰুণিখাটা আৰক্ষীয়ে। পক্সো আইনৰ অধীনত জেললৈ গৈছিল মুখা বসুমতাৰী। এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল মুখাই। এই ঘটনাক কেন্দ্ৰ কৰি ৰাণীপুৰ গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আমি ইনফরমেशन পাইছিলো कि एक लेडी আছে যার नाम हुबिला बासुमतारी, उसको अटैक हुआ था। जो आदमी ने अटैक किया था उसका नाम मुका बासुमतारी है। उसके ऊपर अटैक ये बाटाबारी विलेज रानीपुर में हुआ है। बेस्ड ऑन दैट इन्फॉर्मेशन पुलिस ने एक्ट करते हुए जो अक्यूज था उसको अभी एप्रिहेंड किया हुआ है। बाकी फर्दर डिटेल्स इन्वेस्टिगेशन स्टार्ट कर दिया हमने, जैसे जैसे निकलेगा वैसे वैसे। सर मुखा के पहले भी कुछ केस में वो अभी हम लोग इन्वेस्टिगेट कर रहे हैं। नहीं, वो पॉक्सो केस में जेल में गया हुआ था। प्राइमा फेसी अभी जो इन्फॉर्मेशन है वो है, लेकिन अभी इन्वेस्टिगेशन में ही निकलेगा एग्जैक्ट डिटेल्स जो है। গহপুৰৰ কোকিলাগুৰিত বৰযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 4 বৰযাত্ৰী। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ডিভাইডাৰত প্ৰচণ্ড খুন্দা এল্টো বাহনৰ। তেজপুৰৰ দোলাবাৰীৰ পৰা লখিমপুৰৰ বিহপুৰীয়ালৈ আহি আছিল বাহনখন। আহত লোককেইজনক শ্বহীদ কনকলতা বৰুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি। আঘাতপ্ৰাপ্ত কেইজন মিনতী বিশ্বাস, মিঠু বিশ্বাস, কমলা বিশ্বাস আৰু পংকজ বিশ্বাস। গাড়ীত মই আছিলোঁ বাছত আহি থাকোঁতে ভাইটিয়ে ফোন কৰিছে যে গাড়ী এটা এক্সিডেণ্ট হ'ল আমাক। তাৰপিছত আহি পেলাই ওচৰত পাই পেলাই চাইছোঁ যে এনেকৈ চব চিৰিয়াছ হৈ আছে গাড়ী। তাৰপিছত এম্বুলেঞ্চ মাতিছিলে, এম্বুলেঞ্চ অলপ দেৰি হৈ গ'ল। নিজৰ গাড়ীত আকৌ ঘূৰাই মেলি যোৱাবোৰ মেলি গৈছিলে। মানুহখিনি ক'ৰ পৰা ক'লৈ গৈ আছিলে? মানুহখিনি গৈ আছিলে দোলাবাৰীৰ পৰা ডঙিবিল চাৰিআলি। কি কাৰণে গৈছিলে? বিয়া। আৰু এক্সিডেণ্টটো কোনখিনিত হৈছে? এক্সিডেণ্ট হৈছে কলাবাৰী ওচৰত। আৰু মানুহ কেইজন চিৰিয়াছ? মানুহ চিৰিয়াছ 4জন। এতিয়া ৰেফাৰ কৰিছে। ব্ৰহ্মপুত্ৰত উটি আহিল এটা হাতী পোৱালি। মঙলদৈৰ নিকটৱৰ্তী অপৰিয়াচৰত উটি আহিল পোৱালিটো। স্থানীয় ৰাইজে উদ্ধাৰ কৰে পোৱালি হাতীটো। পৰৱৰ্তী সময়ত বন বিভাগে লৈ যায় হাতীটো। ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয় এই হাতীটোক। যে অপৰীয়া চাপৰিত হাতী পোৱালি এটা আবদ্ধ হৈ আছে। লগে লগে মই আমাৰ আঞ্চলিক বন বিষয়া ধৰ্মেশ্বৰ দলে আৰু আমাৰ পাঞ্জিত ডেকা ফৰেষ্টাৰ 1 তেখেতসকলক এটা টিম লৈ যাবলৈ ক'লোঁ। এই লোকেশ্যনটো চাব গ'লে এইটো আমাৰ ধলপুৰৰ অপজিট আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰি। প্ৰায় সিফালে গৈ মায়ং পৰেগৈ। আমাৰ ৰেঞ্জৰ পৰা প্ৰায় 75 কিলোমিটাৰমান দূৰত হয়।
তথাপিতো আমাৰ মানুহখিনি ব্ৰহ্মপুত্ৰৰ মাজেদি বিপদসংকুলভাৱে তালৈ গৈ হাতী পোৱালিটো উদ্ধাৰ কৰে আৰু এই ক্ষেত্ৰত তাৰ সেই অঞ্চলৰ গাঁৱৰ মানুহে যথেষ্ট তৎপৰতাৰে হাতীটো মানে নদীত উটি গৈ আছিলে ব্ৰহ্মপুত্ৰত তেওঁলোকে উদ্ধাৰ কৰি আনিলে তেখেতসকলক আমি ধন্যবাদ দিছোঁ সি এতিয়া বৰ্তমান আজি সুস্থ হৈ আছে আমি ভাবিছোঁ আমাৰ এটা বনৰীয়া হাতীৰ প্ৰায় 16জনীয়া জাক এটা আছে সেইটো জাকৰ পোৱালি হ'ব পাৰে সেইটো ভাবি আমি ইয়াৰ পৰা হাতী পোৱালিটো আমাৰ ৰেঞ্জ অফিচৰ পৰা নি সেই জাকটোৰ ওচৰত গৈ লৈ যাব খুজিছোঁ যদি তাৰ আমাৰ এইটো জাকৰে হয় তেওঁলোকে তাক একচেপ্ট কৰিব আদাৰৱাইজ আমি তাক ৰেস্কিউ চেণ্টাৰ কাজিৰঙালৈ পঠিয়াম উৎকণ্ঠাৰ অন্ত পেলাই ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.03%, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18% আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণ হৈছে 68.55% পৰীক্ষাৰ্থী 94.21% উত্তীৰ্ণৰে কলা শাখাৰ শীৰ্ষত বাক্সা বিজ্ঞান শাখাত 100% উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত পশ্চিম কাৰ্বি আংলং বাণিজ্য শাখাত 100%ৰে শীৰ্ষত দক্ষিণ শালমাৰা আৰু বৃত্তিমূলক শাখাত 100%ৰে শীৰ্ষত আছে বিশ্বনাথ লখিমপুৰ নলবাৰী আৰু শ্ৰীভূমি জিলা পৰীক্ষা অনুষ্ঠিত হোৱাৰ 44 দিনৰ ভিতৰত ঘোষণা কৰিছে ফলাফল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে অধিকাংশ শিক্ষানুষ্ঠানত দেখা গৈছে আনন্দ উৎসাহ আৰু কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.03%, কলা শাখাত প্ৰথম বিভাগত 49,577 গৰাকী উত্তীৰ্ণ লগতে কলা শাখাত দ্বিতীয় বিভাগত 80,650 গৰাকী উত্তীৰ্ণ আৰু কলা শাখাত তৃতীয় বিভাগত 5,318 গৰাকী উত্তীৰ্ণ হৈছে ক্ষমা কৰিব 53,518 গৰাকী উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, বিজ্ঞান শাখাত প্ৰথম বিভাগত 25,827 গৰাকী উত্তীৰ্ণ লগতে বিজ্ঞান শাখাত দ্বিতীয় বিভাগত 19,286 গৰাকী উত্তীৰ্ণ আৰু বিজ্ঞান শাখাত তৃতীয় বিভাগত 48,309 গৰাকী উত্তীৰ্ণ হৈছে বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18%, বাণিজ্য শাখাত প্ৰথম বিভাগত 6,519 গৰাকী উত্তীৰ্ণ বাণিজ্য শাখাত দ্বিতীয় বিভাগত 5,760 গৰাকী উত্তীৰ্ণ আৰু বাণিজ্য শাখাত তৃতীয় বিভাগত 2,305 গৰাকী উত্তীৰ্ণ বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ 68.55%, বৃত্তিমূলক শাখাত প্ৰথম বিভাগত 60 গৰাকী উত্তীৰ্ণ বৃত্তিমূলক শাখাত দ্বিতীয় বিভাগত 464 গৰাকী উত্তীৰ্ণ আৰু তৃতীয় বিভাগত 300 গৰাকী উত্তীৰ্ণ হয় বিগত বৰ্ষৰ তুলনাত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ 81.03%, বিগত বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল 88.36%, এইবাৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ 84.88%, বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল বিজ্ঞান শাখাত 89.88%, এইবাৰ বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ 82.18%, বিগত বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল 87.66%। মানে যোৱা বৰ্ষত লগত যদি আমি তুলনা কৰোঁ সামান্য কমিছে কিন্তু মোটামুটি এটা ওচৰা ওচৰিকে আছে আৰু এই প্ৰত্যেক বৰ্ষত এইটো সলনি হৈ থাকে আমি PDF যেটো ৰিজাল্টৰ PDF আমি পাবলিশ কৰিছোঁ তাত দেখিব আমি যোৱা 10 বছৰৰ ৰিজাল্ট তাত দিয়া আছে দেখিব যে গ্ৰাফডাল সদায় অলপ একদম ষ্ট্ৰেইট লাইনত কেতিয়াও নাথাকে অলপ বঢ়া দুটা হৈ থাকে কিন্তু সামগ্ৰিকভাৱে ৰিজাল্ট সন্তোষজনক ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰেৰে উজলিল মঙলদৈ ব্ৰিলিয়েণ্ট একাডেমীৰ 3 গৰাকী ছাত্ৰী সত্ৰীয়া নৃত্য বিষয়ত মেঘালী শৰ্মা হীৰামণি ডেকা আৰু মনোবিজ্ঞানত তনুশ্ৰী ডেকাই লাভ কৰিলে ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ সত্ৰীয়া নৃত্য বিষয়ত মেঘালী শৰ্মা হীৰামণি ডেকাই লাভ কৰে 98% নম্বৰ মনোবিজ্ঞান বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ 99% নম্বৰ লাভ কৰে তনুশ্ৰী ডেকাই মঙলদৈ ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে 98% পৰীক্ষাৰ্থী বিদ্যালয়খনৰ সফলতাত উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থী শিক্ষাগুৰুৰ লগতে অভিভাৱকসকল ইফালে লখিমপুৰৰ ডিম্পী চেতিয়াৰ নাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় 10 বছৰ পূৰ্বে আমি চিনাকি কৰি দিছিলোঁ প্ৰতিভা সম্পন্ন ডিম্পী চেতিয়াক নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ডিম্পীৰ কাষলৈ ঢপলিয়াই আহিছিল বহুজন মেট্ৰিক পৰীক্ষাত ডিষ্টিংশ্যন সহ উত্তীৰ্ণ হোৱাৰ পিছত আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলতো
87.4% নম্বৰ লাভ কৰি ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছে ডিম্পী স্বভাৱসুলভভাৱে আজিও ডিম্পীয়ে চৰকাৰলৈ অনুৰোধ জনালে অনুন্নত গাঁওখনলৈ আহিব পৰাকৈ দলং আৰু পথটো নিৰ্মাণ কৰি দিয়ক বুলি ডিম্পী চেতিয়াক নিশ্চয় আপোনালোকৰ মনত আছে হয় আমি নিউজ 18 অসম নৰ্থ ইষ্টে ডিম্পী চেতিয়াক প্ৰথমবাৰৰ কাৰণে আপোনালোকক চিনাকি কৰাই দিছিলো আজিৰ পৰা প্ৰায় 9 বছৰ আগতে তেতিয়া ডিম্পী চেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিল আৰু ডিম্পী চেতিয়াৰ চৰিত্ৰ আছিল এনেকুৱা যিকোনো কথাৰ উত্তৰ টপৰাই দিব পাৰে অৰ্থাৎ এটি কণমানি মুখচুকা এটি মুখচুকা কণমানি সেই ডিম্পী চেতিয়া কালক্ৰমত বয়স অনুপাতে এটা সময়ত মেট্ৰিক পৰীক্ষা দিলে মেট্ৰিক পৰীক্ষাটো ডিম্পী চেতিয়াৰ শিক্ষাৰ্থীৰ উত্তীৰ্ণ হ'ল তেতিয়াও আমি নিউজ 18 অসম নৰ্থ ইষ্ট আহি ডিম্পী চেতিয়াৰ কাষত উপস্থিত হৈছিলোহি আৰু আজি ইতিমধ্যে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ডিম্পী চেতিয়াই খুব ভালদৰে শিক্ষাৰ্থীৰ উত্তীৰ্ণ হৈছে ডিষ্টিংশ্যন মাৰ্কসহ উত্তীৰ্ণ হৈছে ডিম্পী চেতিয়া পুনৰ ডিম্পী চেতিয়াৰ কাষত আকৌ উপস্থিত হৈছোহি আপোনালোকৰ আগত ডিম্পী চেতিয়াৰ আকৌ মনৰ কথাখিনি পাতিবলৈ যত্ন কৰিম ডিম্পী পুনৰ এবাৰ অভিনন্দন জনালো ধন্যবাদ মনত আছে নে তাহানে যে আমি নিউজ 18 অসম নৰ্থ ইষ্টে তোমাক সৰুতে লগ পাইছিলো তেতিয়া দিনটো মনত আছে চাগে আছে নিশ্চয় আছে সেইদিনাখনি আবেলি আহিছিলে আপোনালোক আৰু আমাৰ চালে স্কুল ছুটি হওঁ আছে আৰু আপোনালোক যেতিয়া আহি সোমাইছিলেহি খুব ধুনীয়াকে মনত আছে সেইখিনি আমি পাতিম তাৰ আগতে আমি আজিৰ ৰিজাল্টৰ কথা আজি ফলাফলৰ কথা পাতো ডিষ্টিংশ্যন মাৰ্কসহ উত্তীৰ্ণ হৈছে গম পাইছো নহয় জানো হয় মই 5খন নট লেটাৰ পাইছো 87.4 ইংলিছত 6টা কমিলে আৰু বাকি ঠিক আছে কিহত কিমান পালা ক'ব পাৰিম মই ইংলিছত 74 পালো বাকি এডুকেশ্যন 92 পলিটিকেল 86 জিঅ'গ্ৰাফি 91 তাৰপিছত আৰু এন্থ্ৰোপলজি 91 বাকি তেতিয়াই তুমি সৰুতে কৈছিলা যে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মন সেইটো উদ্দেশ্য সেইখিনি কথা কোৱা আমাৰ মনত আছে লক্ষ্য সলনি হৈছে নেকি লক্ষ্য আচলতে এনেকে সলনি হোৱা নাই তথাপি মই ভাবো কি জীৱনত দুটা অপচন ৰাখিব লাগে কিয়নো লক্ষ্যটো এটাই থাকিব লাগে সেইটোও হয় তথাপি মই লক্ষ্য ৰাখিছো প্ৰশাসনিক বিষয়া হোৱা সিমানখিনি সপোন আছে আৰু মাজে মাজে কৈছিলা মই শিক্ষকো হ'ম তেনেকেও কৈছিলা তাৰে আৰু দুটা অপচন ৰাখিছো মানে যদি মানে চেষ্টা কৰি যাম দুইটাতে কৰিম যোনটোতে হৈ যায় হৈ যাব আৰু যি হয় হ'ব কিন্তু ভালেই হ'ব লাগে নহয় জানো বাকি কেনেকুৱা পঢ়া শুনাৰ ক্ষেত্ৰত মই পুনৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে তুমি আমি পৰিৱেশটো দেখিয়ে গম পাইছো সেইখিনি মই কম পিছত কিমান সময় পঢ়িছিলা বা পঢ়োতে কিবা অসুবিধা পাইছিলা নেকি কিমান সময় বুলি আচলতে সময়টো সঠিককে ক'ব নোৱাৰো কিয়নো একদম বহুত দেৰিলৈকে পঢ়ি থকাও বৰ সম্ভৱ নহয় আচলতে মোৰ কাৰণে মই কৈছো মই যিমানখিনি সময় পঢ়ো যেনেকে পঢ়ো এটা ভাবো যে মই যিখিনি পঢ়িছো সেইখিনি যাতে মই পিছত আকৌ পঢ়িলে যাতে সেই বস্তুটো মোৰ কাৰণে সহজ লাগে তো সেনেকে পঢ়ো যিকণ সময় পঢ়ো মানে মন দি পঢ়ো আৰু এটা কথা যে ডিম্পী চেতিয়াৰ কাষত ডিম্পী চেতিয়াৰ যিখিনি কথা বাৰ্তা বা প্ৰতিভা যথেষ্ট আছে ডিম্পী সেইখিনি আমি আমাৰ দৰ্শকসকলক জনাম ডিম্পী চেতিয়াৰ কাষত অজস্ৰজন থিয় হৈছিলে নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ডিম্পী চেতিয়াক শুভকামনা জনাবলৈ হওক বা সহায়ৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত ডিম্পী চেতিয়াৰ লগত সামাজিক যিটো যোগাযোগ কেৱল আমাৰ বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছত সৃষ্টি হৈছিল সেই মানুহজনী তাহানিৰ মানুহসোপা তাহানি যিখিনি মানুহে তোমাৰ খা খবৰ লৈছিলে ফোন কৰিছিলে বহুতে সহায় কৰিম বুলি কৈছিলে তেওঁলোকৰ সহযোগ ইত্যাদি কেনেকুৱা তেওঁলোকৰ লগত চাহ চিনাকি এতিয়া আছেনে আচলতে প্ৰায় সংখ্যক লোকৰ লগতে আছে একেবাৰে নথকা নহয় যেতিয়া মই মেট্ৰিকৰ ৰিজাল্টটো আপোনালোকৰ যেতিয়া বাতৰিটো প্ৰচাৰ হ'ল তাৰপিছত বহুত মানুহ আহিছিলে বহুত দিনলৈকে মানে মানুহ আহিয়ে আছে মই বহুত টাইমলৈকে মানে নিজৰ মাৰ্কশ্বিটখন চাবলৈ টাইম পোৱা নাছিলোঁ তাৰপিছত এতিয়াও সেনেকৈ আছে যোগাযোগ একেবাৰে নথকাও নহয় কিন্তু কিছু সংখ্যক লোকৰ নম্বৰ আচলতে নাইকিয়া হৈ গ'ল কিয়নো ইমান দিন হৈ গ'ল ন সময় হৈ গ'ল তো আমাৰ মোবাইলো অকণমান কিবা হৈ আছিলে বেয়া হৈ গৈছিলে তো সেনেকে বহুত নম্বৰ গুচি গ'ল কিন্তু তেখেতসকলৰ বিভিন্ন সময়ত তোমাক পৰামৰ্শ দিয়াই হওক বা খা খবৰ লোৱা হওক সেইবিলাক কৰে নে সেইখিনি আছিলে যেতিয়ালৈকে মানে নম্বৰটো আছিল আৰু কিন্তু এতিয়া আচলতে আমি নিজেও তেওঁলোকৰ নম্বৰটো বিচাৰিবলৈ অকণমান অসুবিধা হয় ন সেইকাৰণে সেনেকৈ আৰু এতিয়া যিমানখিনি লোকৰ মই মেট্ৰিকৰ পিছৰ পৰা চিনি পাইছোঁ তেওঁলোকৰ এতিয়াও ধুনীয়াকৈ মোৰ লগত যোগাযোগ কৰি আছে এতিয়াও মোৰ ৰিজাল্টৰ খবৰ লৈছে মাজতে সোধো এই তাহানি যে তুমি পঢ়িছিলা স্কুলখন যিখন স্কুলৰ শ্ৰেণী কোঠাত বহি তুমি কৈছিলা যে এনেকুৱা স্কুলত পঢ়িও ডাঙৰ মানুহ হ'ব পাৰি মনত আছে নে ডাইলগটো মনত আছে সেই স্কুলখনৰ অৱস্থা কেনেকুৱা এতিয়া মই যেতিয়া আমাৰ ঘৰৰ পৰা ওচৰে এতিয়া দেখিছো বনোৱা হ'ল 2 বছৰমান হৈ গ'ল নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেতিয়া তুমি অনুৰোধ জনাইছিলা নহয় নে এই তেনেকে ঠিক তোমাৰ অনুৰোধ মানি বা তোমাৰ সেই কথাখিনি ভাইৰেল হোৱাৰ পিছত
মানে বৃহৎ আকাৰত তোমাৰ সম্প্ৰচাৰ হোৱাৰ পিছত কেনেকুৱা চৰকাৰৰ সহযোগ ইত্যাদি কি দেখিছে? চৰকাৰৰ সহযোগ ভালেই। আমাৰ স্কুলখন হ'ল একেবাৰে নোহোৱা নহয়। এতিয়া আমাৰ যিখন আগতে পুৰণা স্কুল আছিলে সেইখন এতিয়া এনেকৈ এনেই থোৱা হৈছে। বাকী ছাইডত বনালে দুখনকৈ স্কুল। বাকী স্কুলখন বাৰু ঠিকেই হৈ গ'ল, কিন্তু এতিয়ালৈকে দলংখন হোৱা নাই। আৰু তোমালোকৰ ঘৰলৈ অহা যিটো ৰাস্তাই আমি পাৰ হৈ আহিলো, এক কথাত ক'বলৈ গ'লে চেলেঞ্জ, মানে এই এটা চেলেঞ্জ পাৰ হৈ আহিব লাগে, এটা ডাঙৰ প্ৰত্যাহ্বান পাৰ হৈ আহিব লাগে তোমালোকৰ ঘৰলৈ অহা ৰাস্তাটো। সময় হৈছে এতিয়া বিদায় লোৱাৰ। নমস্কাৰ।